মৰাণ জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগতভাৱে ৰাতি বিহু পালন কৰে। মৰাণ জনগোষ্ঠীৰ এক অন্যতম পৰম্পৰা হৈছে ৰাতি বিহু। সম্পূৰ্ণ জাতীয় সাজ পৰিধান কৰি পালন কৰা হয় এই বিহু। তিনিচুকীয়া জিলাৰ ভিতৰুৱা টেকেৰী গাঁৱত ৰাতি বিহু উদযাপন কৰা হয়। বৃহত্তৰ টেকেৰীবাসী ৰাইজৰ উদ্যোগত টেকেৰী মধ্য ইংৰাজী বিদ্যালয় খেলপথাৰত আয়োজন কৰা ৰাতি বিহু অনুষ্ঠানলৈ গাঁওখনৰ যুৱতীসকলক ঘৰে ঘৰে গৈ পিতৃ মাতৃৰ পৰা খুজি আনি নিয়ম নীতিৰ মাজেৰে এই ৰাতি বিহু আয়োজন কৰা দেখিবলৈ পোৱা গ'ল। মৰাণ ডেকাৰ চাকচনিৰ শব্দ আৰু গাভৰুৰ বিহু নাচত জীপাল হৈ পৰিল টেকেৰী। প্ৰতি বছৰে মৰাণ জনগোষ্ঠীয় লোকসকলে ৰাতি বিহু উদযাপন কৰে। হয়, আজি আমাৰ বৃহত্তৰ টেকেৰী গাঁৱৰবাসী ৰাইজৰ সহযোগত যি আমাৰ অতীজৰে পৰা পূৰ্বপুৰুষৰ পৰা যি আমাৰ ৰাতি বিহু যি ডেকা জীয়ৰীসকলে আমাৰ আজি বছৰ বছৰ ধৰি পালন কৰি আহিছে। তো সেই ৰাতি বিহুখনি আজি আমাৰ এই টেকেৰী গাঁৱত যি পূৰ্বপুৰুষৰ ৰীতি নীতিৰে যি আমাৰ আগৰ দিনৰ পৰাই যি ৰীতি নীতি চলি আহিছে, সেই ৰীতি নীতিৰে সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে আজি আমাৰ যি ৰাতি বিহুখনি ইয়াতে আমাৰ অনুষ্ঠিত কৰা হৈছে। আৰু এই ৰাতি বিহুখনি সম্পূৰ্ণ আমাৰ গাঁৱৰ আমাৰ সকলো ডেকা জীয়ৰী আমাৰ যিসকল আছে সকলো ডেকা জীয়ৰী মিলি পেলাই সকলো যি আমাৰ পূৰ্বপুৰুষৰ নিয়ম আছে সেই নীতি অনুসৰি আমি ৰাতি বিহুখন আমি আজি অনুষ্ঠিত কৰিছোঁ। আৰু এই ৰাতি বিহুত আমাৰ বিভিন্ন ঠাইৰ পৰা যি আমাৰ অতিথিসকল আহিছে আৰু লগতে আমাৰ ডেকাসকল আহিছে, তেওঁলোকে যি আমাৰ গাঁৱৰ যিসকল গাভৰু আছে গাভৰুসকলক যি ইয়াতে আমাৰ যি চাকচনি মাৰি বুলি কয় লাঠিৰে সৈতে আমাৰ টাং বান্ধি দিয়া চৌপাশে ডাঙৰ ভিতৰত কোনো লোকে আমাৰ লং পেণ্ট পিন্ধি বা অন্যান্য সাজপাত ইয়াত ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। এইটো আমাৰ আগৰ পৰাই নীতি বান্ধা আছে। ইয়াতে কেৱল আমাৰ যি চুৰিয়া আৰু আমাৰ যি জাতীয় সাজপাৰ আছে সেই পৰিধান কৰিহে ইয়াত ভিতৰত প্ৰৱেশ কৰা হয় আৰু সেই অনুসৰি আমাৰ ৰাতি বিহু অনুষ্ঠিত কৰা হয়। আৰু এই যি আজি ৰাতি বিহুত সম্পূৰ্ণ আমি সদৰী ৰাইজৰ সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। মাৰ্ঘেৰিটাৰ পৰা সমীৰণ বৰঠাকুৰৰ ৰিপৰ্ট, এনি পলিটিকেল।